চাওক বিধায়ক পুঁজিটো তেনেকে উঠাও বুলিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনটো নীতিৰ মাজত কথা কয় চকীখনৰ তেওঁ অৱমাননা কৰিছে মুখ্যমন্ত্ৰী যিখন চকীত বহি পেলাই এইবিলাক কথা জানো কয় তেওঁতো যিটি কথা কয় গতিকে এইখিনি কথা আমি বৰ গুৰুত্ব দিয়া নাই এই কাৰণে তেওঁ যিটি কথাই কৈ থাকে বিভিন্ন সময়ত যেহেতু বিধানসভাত এইবিলাক কথা কয় এটোতো নীতি বহিৰ্ভূত কথা কৈছে আৰু একজেক্টলি মুখ্যমন্ত্ৰীয়ে কৈছে মুখ্যমন্ত্ৰীয়ে এইটো কথা কব নোৱাৰে তেওঁ বহুতখিনি কথা কৈ আছে আপোনালোকে নিজে বিধানসভা চাই আছে প্ৰতিদিনাই তেওঁতো যিটি সময়ত যিটি কথা কয় অমুক কৰিম তমুক কৰিম সেইবোৰতো তেনেকে বিধানসভা নচলে নহয় তেনেকে বিধানসভা নচলে নহয় না প্ৰতিক্ৰিয়া নাই সেইটোত আমি গুৰুত্বই দিয়া নাই তেওঁ বিভিন্ন সময়ত বিভিন্ন মন্তব্য দিয়া সকলো কথা যদি আমি মুখ্যমন্ত্ৰী অসত্য কথা গুৰুত্ব দি থাকো সেইখিনি গুৰুত্ব দি থাকিলে আমাৰ বিধানসভাখন ভালকে নচলিব ন একপক্ষীয় কৈছে যি নহওক যে তেওঁলোকে শাসক দলে সোমাই আছে হয় শাসক দলে সোমাব পাৰে তেওঁলোকেতো সোমাইছে যোৰহাট লোকসভা যেতিয়া নিৰ্বাচন হৈছিলে তেতিয়াতো গোটেই শাসক দলটো আহি পেলাই ইয়াতেই আছিলেহি বহি আছিলেহি গম পাইছেনে গতিকে তেওঁলোকক য'ত ত'ত যেতিয়াই তেতিয়াই তেওঁলোকক সোমাব তেওঁলোকেতো কোনো ৰুল মতে কোনো কাম নকৰে তেওঁলোকৰ যিটো মনত ভাবে ৰাতিপুৱা ৰাতি যিটো সপোন দেখে সেইটোকে তেওঁলোকে কামটো কৰিবলৈ যায় কিন্তু আমি 150 বছৰ 200 বছৰ এটা পুৰণা আমি মহাত্মা গান্ধীৰ আদৰ্শ নীতি আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত এটা দল গতিকে আমি সেই আদৰ্শৰে আগবাঢ়ি গৈ আছো আগন্তুক দিনত আছেই নহয় সময়বোৰ দেখিব আৰু বিটিআৰ ইলেকশ্যনৰ সম্পৰ্কত এতিয়ালৈকে ক্লিয়াৰ একো দিয়া নাই তেওঁলোকে আমাক একো জনোৱাও নাই হ'ব বুলি কৈ আছে জনোৱাৰ পিছতহে আমি গোটেই কথাখিনি আপোনালোকক ক'ব পাৰিম এতিয়ালৈকে দিয়া নাই এইটো কমেণ্ট মই দিব নোৱাৰো কাৰণ মই নাজানো আমিতো যেতিয়া সভাপতি থাকে সেই তেখেতে আমাৰ কাৰণে সভাপতি গতিকে আমাৰ নেতা গতিকে আমি এইটো ক'বলৈ নোৱাৰিম